যুঁজটো ডেফিনেটলি হ'ব। আমি বহুত বেছি আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই, লিমিটেড আসনত। আৰু টেষ্ট কৰি চাইছোঁ যে মৰিয়নি বিধানসভা সমষ্টিত কি ট্ৰেণ্ড চলি আছে। 2026 চনত আমি মৰিয়নি বিধানসভা সমষ্টিত ৰূপজ্যোতি কৰ্মীক হৰুৱাম। 2026 চনত আমি মৰিয়নি বিধানসভা সমষ্টিত বিজেপিক বিদায় দিম। থাকিল কথা অখিল গগৈ দুই এটা জেগাত ইয়াত প্ৰাৰ্থিত্ব দিছে। অখিল গগৈৰ সাহসেই নাই যে ইয়াত নিৰ্বাচনত মৰিয়নি সমষ্টিত ক'ৰবাত 21টা গাঁও পঞ্চায়ত 21টা গাঁও পঞ্চায়তৰ প্ৰাৰ্থিত্ব দিবলৈ সাহসেই নাই। জিলা পৰিষদ 4টা। তেওঁ ভৌগোলিক এলেকাৰ বিষয়ে নাজানে নেকি? এটা জিলা পৰিষদ মাত্ৰ চাগে নে দুটা জিলা পৰিষদত দিছে, আঞ্চলিক পঞ্চায়ত এটা নে দুটাত দিছে, বাকীবোৰ দিবলৈ সাহসে নকৰিলে। সেইকাৰণে বেলেগ দলৰ আমি কোনো স্থিতিয়ে দেখা নাই। কেৱল সকলোতে ঘৰে ঘৰে পদুম, বাটে বাটে পদুম, এইটোৱে মই এটা ছবি দেখা পাই আছো।